অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা ভ্ৰাম্যমাণ জগতৰ মহাৰাণী হিচাপে খ্যাত প্ৰস্তুতি পৰাশৰৰ এই ভাল খবৰটো পোৱাৰ পাছত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে অসমবাসী তথা সমগ্ৰ অনুৰাগী। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ যাচিলোঁ হিয়াভৰা শুভেচ্ছা তথা শুভকামনা। বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা অতিকৈ সুখবৰ। গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ ৰাজ্যলৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা অতি সুখবৰ প্ৰদান কৰিছে। খবৰটো হ'ল যে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে জনাইছে যে ৰংপুৰ সংস্কৃতি প্ৰাণ বঁটা এক বিশেষ অভিধা। শিৱসাগৰ জিলাৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিত অসমীয়া যুৱ মঞ্চই এই বিশেষ সন্মানেৰে সন্মানিত কৰি মোৰ অভিনয় যাত্ৰাক অধিক অনুপ্ৰাণিত কৰি তুলিলে। বিগত বছৰসমূহত বিভিন্ন বিশিষ্ট ব্যক্তিলৈ তেখেতসকলে এই সন্মান আগবঢ়াই আহিছে। এইবেলি মোক এই সন্মানৰ যোগ্য বুলি বিবেচনা কৰাই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ। ৰঙালী বিহু সন্মিলনৰ আয়োজক সমিতিৰ লগতে অসমীয়া যুৱ মঞ্চৰ সমূহ বিষয়ববীয়ালৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল এটা লাইক কৰি দিব। যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম।